চাওক আপোনাৰ যোৱাকালিও আমাৰ গেন্দুৱা পথাৰত হৈ গ'ল, তাৰ আগত আপোনাৰ ৰূপহীত হৈ গ'ল, তাৰ আগত চামগুৰিত হৈ গ'ল, ৰহাত হৈ গ'ল। আমি গোটেই নগাঁও লোকসভাত আমাৰ যিহেতু ওপৰৰ পৰা নিৰ্দেশ দিছে, নগাঁও লোকসভাত আমাৰ কেণ্ডিডেট দিয়া হ'ব, গতিকে আমি প্ৰচাৰ কাৰ্য চলাই আহিছোঁ। প্ৰচাৰ কাৰ্য আমি তুংগত ৰাখিছোঁ আৰু আমি ভাবোঁ ৰাইজে এইবাৰ তৃণমূল কংগ্ৰেছক আদৰি ল'ব। চাওক, এইটোতো কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত, গতিকে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আলোচনা চলি আছে। 10 তাৰিখৰ পাছত হয়তো গোটেই টিকেটবিলাক ডিক্লেয়াৰ কৰিব, কোন ক'ত প্ৰাৰ্থী হ'ব আপোনালোকে গম পাইবই। আৰু দ্বিতীয়তে অসমত হয়তো বেছি চিটত আমাৰ নেখেলে, যিহেতু ইয়াতে আমি সদায় বিৰোধী হিচাপে আছোঁ। চাওক, বিৰোধী হিচাপে প্ৰথম ইণ্ডিয়া আমাৰ মমতা দিদিয়েই প্ৰথম কৰিছিলে, গঠন কৰিছিলে। গতিকে মমতা দিদি ইণ্ডিয়া এলায়েন্সৰ লগত আছে, কিন্তু থাকিলেও যিহেতু কংগ্ৰেছে বহুত সময়ত তেওঁলোকক বিগ ব্ৰাদাৰ্ছ হিচাপে দায়িত্ব দিয়া হৈছিল, তেওঁলোকে আকোৰগোজ মনোভাৱত থকাৰ কাৰণে আমি হয়তো ৱেষ্ট বেংগল আৰু অসম মেঘালয়ত হয়তো এলায়েন্সটো নাথাকিলেও আমি কংগ্ৰেছক কিছু চিটত ৱাক অভাৰ দিম। কিন্তু আমাৰ যিহেতু সাংগঠনিক ভেটি আছে যিকেইটা সমষ্টিত, আমি সেইকেইটা সমষ্টিত নিশ্চয় আমি ইলেকশ্যন খেলিম। বেছি নহয়, খুব বেছি 3টা বা লাষ্ট 4টা, 3টা হয়তো যিকেইটা চিটত খেলিম আমি জিকি আহিব পৰাকৈ আমি খেলিম বুলি আমি আশাবাদী। শুনক, কথা হৈ গ'ল কি, চাওক, UDFটো BJP বি টিম হিচাপে কাম কৰিছে, এইটো সংখ্যালঘু ৰাইজে গম পাইছে। আৰু আমিনুল হাজিৰ কথা মই নকওঁ, কাৰণ আমিনুল হাজিয়ে প্ৰথমতে নিজৰ যিটো সামান্য এটা বিধানসভা সমষ্টিতে তেওঁ কিমান উন্নয়ন কৰিছে, এইটো সমষ্টিৰ ৰাইজক গৈ আপুনি খবৰ লওক, তেতিয়া তাৰ আচল স্বৰূপটো ওলাব। গতিকে ইয়াতে 8টা সমষ্টি আছে। নগাঁও লোকসভা বৃহৎ সমষ্টি, ক'ত 2 লাখ ভোটাৰ এটা সমষ্টিত আৰু ক'ত 17,309টা ভোট। গতিকে মই 17 লাখে ধৰিছোঁ। গতিকে 17 লাখ ভোটাৰ ক'ত আৰু 2 লাখ ভোটাৰ ক'ত। গতিকে ইয়াতে UDF ভোট কাটিবৰ কাৰণে উঠিছে, গতিকে BJPক ৱাক অভাৰ দিবৰ কাৰণে, গতিকে UDF ফেক্টৰ নহয়। দ্বিতীয়তে কথা হৈ গ'ল কি, চাওক, প্ৰয়াত তৰুণ গগৈদেৱ ডাঙৰীয়াই ইয়াতে তেওঁলোকৰ গগৈ ৰাজ চলাইছিলে, আজি 30 বছৰ হ'ল। তৰুণ গগৈ ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া ইয়াৰ পৰাই তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে। তাৰ পাছত তেওঁৰ ভাতৃক ইয়াত দুবাৰকৈ দিছিলে, দীপ গগৈ ডাঙৰীয়াক। তাৰপাছত তেওঁৰ পুত্ৰই দুবাৰকৈ তেওঁলোকে সাংসদ হৈছে। কিন্তু তেওঁ গৌৰৱ গগৈ মুক্ত কণ্ঠ হিচাপে তেওঁ হয়তো সাংসদৰ মজিয়াত মাত মাতিছে, সেইটো মই নাই মাতা বুলি নকওঁ। কিন্তু আমাৰ যিটো নগাঁও লোকসভাত তেওঁ একো কাম কৰা নাই। বিশেষকৈ তেওঁ কলিয়াবৰ লোকসভাত আছিল, তেতিয়া নগাঁও জিলাৰ কলিয়াবৰ, চামগুৰি, তাৰপাছত ধিং, বটদ্ৰৱা, ৰূপহী এইকেইটা সমষ্টিত যিহেতু আপোনাৰ কলিয়াবৰ লোকসভাত আছিল, তেওঁ তেতিয়াও সংসদৰ পুঁজিৰ কাম কলিয়াবৰ লোকসভাত একো কৰা নাছিল। যি কৰিছে তেওঁ ইয়াত সংসদৰ পুঁজি তেওঁ গোলাঘাট জিলাৰ DC অফিচলৈ লৈ গৈছে, তাৰহে তেওঁ কাম কৰিছে। তেওঁ যদি আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।